নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত হেপি আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। প্ৰিয় দৰ্শক, এই বিশেষ জাতক জাতিকাসকলৰ এই জুলাই মাহটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ শিক্ষা জীৱন, কেৰিয়াৰ, ব্যৱসায়, পৰিয়ালৰ সুখ শান্তি, কিমান আৰু দুখ কষ্ট পাই থাকিব, সুখ শান্তি আহিবনে? নিশ্চয় আপোনাৰ মোৰ মনত এইবোৰ প্ৰশ্নই কেতিয়াবা মনত খুলি খুলি খাই থাকে। প্ৰিয় দৰ্শক, সৰুকৈ বিশেষ টিপছ জনাম এই ভিডিঅ'টোৰ মাজভাগত। ইমান এক্সপাৰ্ট নহয় যদিও চেষ্টা কৰি আছোঁ। কম বেছি পৰিমাণে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে বিশ্লেষণ কৰি থৈছোঁ, জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ। আমাৰ প্লে'লিষ্টত গৈ আপোনালোকে চাব পাৰে। বিশেষ জাতক জাতিকাসকলৰ গোপন ৰহস্য, কেতিয়া সফলতা হ'ব, লাকি নাম্বাৰ, সকলো এভৰিথিং আমি দি থৈ দিছোঁ। প্ৰিয় দৰ্শক, এই ভিডিঅ'ত বিশেষ টিপছ জনাম। সেয়ে জুলাই মাহটোত বিশেষ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল তেনেহ'লে জানো আহকচোন, এই জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। তাৰ আগতে ভিডিঅ'টো আৰম্ভণি নকৰাৰ আগতে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। এই জুলাই মাহটোত শুক্ৰ গ্ৰহটো 4 তাৰিখৰ পাছত কেতুৰ সৈতে সংযোগ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সচেতন হ'ব লাগিব। পানী বেছিকৈ খাওক। ইউৰিনৰ প্ৰব্লেম থাকিলে, পেচাব পায়খানাৰ প্ৰব্লেম থাকিলে আপোনালোকৰ ভাল হ'ব পাৰে। প্ৰিয় দৰ্শক, সৰুকৈ টিপছে দিছোঁ দেই, আমি এক্সপাৰ্ট নহয় কিন্তু। সেয়েহে পানীৰ পৰিমাণটো এনেও বঢ়ালে আপুনিও জানে, ময়ো জানো। সেয়েহে প্ৰিয় দৰ্শক, পানীৰ পৰিমাণটো অলপ বঢ়াই দিব। এনেও গৰমৰ দিন পৰিছে, পানী অলপ খাব পাৰিলে আপোনাৰ কাৰণে ভাল বেছিকৈ। বৰ্তমান সময়ত আপোনাৰ যদি প্ৰব্লেম নাই যদিও কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ভিতৰে বহুতখিনি ডিষ্টাৰ্ব দিব পাৰে। তাৰ কাৰণে য়োগা এক্সাৰচাইজ কৰক, পানীৰ পৰিমাণটো বঢ়াওক। সেয়ে সাৱধান হোৱাটো আপোনালোকৰ দৰকাৰ। ৰোগৰ স্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো। কেতুৰ সৈতে সংযোগ হোৱাৰ কাৰণে কিছুমান ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। সেয়ে কেতুৰ সৈতে শুক্ৰ গ্ৰহটো সংযোগ হ'লে মানুহৰ ইমিউনিটি ছিষ্টেমটো কমাই দিয়ে। সেয়েহে নিজৰ স্বাস্থ্য যত্ন ৰাখিব, মা দেউতাৰ স্বাস্থ্য যত্ন ৰাখিব। নিজৰ স্বাস্থ্য যত্ন ৰাখিলেহে আপুনি মা দেউতাৰ নিজৰ স্বাস্থ্য যত্ন ৰাখিব পাৰিব। উপাৰ্জনৰ ক্ষেত্ৰত জানো আহকচোন। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰিয় দৰ্শক, উপাৰ্জনৰ ক্ষেত্ৰত গোটেইটো মাহ অষ্টম ঘৰতে মংগল থাকিব। সেয়েহে শাৰীৰিক ক্ষেত্ৰত উপাৰ্জন কৰিবলৈ নিজৰ স্বাস্থ্যত ঘাম ওলাই কষ্ট কৰি মেহনত কৰি উপাৰ্জন কৰিব লাগিব। কিন্তু এই মাহটোত ইমান কষ্ট নকৰিলেও স্মাৰ্ট ৱৰ্ক কৰি কিনে কষ্ট কৰিলে তেনেহ'লে আপোনাৰ কাৰণে বেনিফিট হ'ব এই মাহটোত। এটা খবৰ গোটেই ভাল, উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি, হয়, আৰু ছেভিংছৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো। এই দুয়োটাই গ্ৰহই কমিউনিকেশ্যনত কিছুমান ক্ষেত্ৰত তালমিল ভাঙিব পাৰে। সেয়েহে প্ৰিয় দৰ্শক, কিন্তু শুভ দৃষ্টি আছে বৃহস্পতি গ্ৰহৰ ফলত আপোনালোকৰ আগতকৈ আয় বাঢ়িব এই মাহটোত। এই দুটাই বৃহস্পতি আৰু বুধ দুটাই শুভ গ্ৰহ হয়। তাৰ ফলতো কিছুমান ক্ষেত্ৰত খেলি মেলি আহিব পাৰে। সেইটো সময় অনুযায়ী চব ঠিক হৈ যাব। কিন্তু শনি হৈছে কৰ্মস্থানৰ মালিক আৰু ভাগ্যস্থানৰ মালিক, হয়। যদি আপুনি কাম কৰি আছে, কামবোৰ অলপ দেৰি হ'ব পাৰে, কিন্তু অচলে নাযায়, কামটো সম্পূৰ্ণ হৈহে এৰিব। কিন্তু নিজৰ যিমান পাৰে জ্ঞান বুদ্ধি ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে উপাৰ্জনৰ ক্ষেত্ৰত আপুনি ভাগ্য আপোনাৰ হাতৰ মুঠিত থাকিব। তেতিয়াহে আপুনি উপাৰ্জনৰ ক্ষেত্ৰত আৰু সঞ্চয়ৰ ক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, যিহেতু বৃহস্পতি আৰু বুধ একেলগে আছে, যাৰ ফলত জ্ঞান আৰু বুদ্ধি লগাই কাম কৰিলে আপুনি সকলো ক্ষেত্ৰত জয় হ'ব পাৰিব। গভৰ্ণমেণ্ট চাকৰিৰ ক্ষেত্ৰত যদি আপুনি প্ৰচেষ্টা চলাই আছে, এক্সট্ৰা মেহনত কৰিব লাগিব, কিন্তু তেতিয়াহে সম্ভৱ হ'ব। প্ৰায়ভাগ আজিৰ দিনত চবতে কম্পিটিশ্যনৰ যুগ, আপুনি মই প্ৰত্যেকজনে ব্যক্তিয়ে জানো। সেয়েহে কম্পিটিশ্যনৰ ভিতৰত আপুনি জয় হ'ব লাগিলে এই 100টাৰ ভিতৰত আপোনাৰ নাম থাকিবলৈ আপুনি হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, মেহনত কৰিলে নহ'ব, কিন্তু স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক শিকাই থকা নাই, জাষ্ট ৰাস্তাটো দেখাই দিছোঁ, যাতে আপুনি এখোজ আগবাঢ়িব থকাত এখোজ আগবাঢ়া জেগাত 10 খোজ আগবাঢ়ি যাব পাৰে। নিজৰ কৰ্মস্থান এটা চেঞ্জ কৰিবলৈ এই মাহটো ভাল দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে
আপোনালোকে আপোনালোকৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে, নহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ, তাতে গৈ চাব পাৰে। ধন্যবাদ। লাকি নাম্বাৰ ভাগ্য পিতা ধৰ্মৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানো আহকচোন। হয়, বিশেষ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ভাগ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে ভাগ্যৰ পিনে চাবলৈ গ'লে শনি যায় ইনকামৰ ক্ষেত্ৰত আছে, কৰ্মস্থানৰ মালিক যায় ইনকামৰ ক্ষেত্ৰত সোমাইছে, সেয়ে শুভ দৃষ্টি পাব। বৃহস্পতি গ্ৰহৰ কৃপাত ইনকাম আগতকৈ ডেভেলপমেণ্ট হ'ব পাৰে। সকলৰ জাতক জাতিকাৰ শনি গ্ৰহটো জন্মকুণ্ডলীত মজবুত অৱস্থাত আছে, তেওঁলোকৰ ভাগ্যই 100% ছাপোৰ্ট দিব পাৰে। মাহটোত আপোনালোকে টাইম মেইনটেইন কৰিব পাৰে, ডিচিপ্লিন লৈ ফ'কাছ এটা জেগাত ৰাখিব পাৰে, তেনেহ'লে সকলো কামতে জয় হ'ব পাৰিব। কৰ্ম কৰিলে নহ'ব, আমি ডিচিপ্লিন ফ'কাছ মেইনটেইন ৰাখি কেনে আমি কৰ্ম কৰিব লাগিব। সেয়া লাগিলে স্বাস্থ্যৰ ক্ষেত্ৰত হওক, পৰিয়ালৰ ক্ষেত্ৰত হওক, কেৰিয়াৰৰ ক্ষেত্ৰত হওক। প্ৰিয় দৰ্শক, পৰিয়ালৰ ক্ষেত্ৰত, দেউতাৰ ক্ষেত্ৰত, পিতা গুৰুৰ ক্ষেত্ৰতো এই মাহটো যথেষ্ট ভাল দেখা পোৱা গৈছে। ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বৃহস্পতিৰ দৃষ্টি বহুতেই ভাল। হয়, ধৰ্মীয় কাজ অনুষ্ঠান হ'ব পাৰে আপোনালোকৰ ঘৰত, সেয়েহে ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ মনোযোগ বাঢ়িব। কৰ্মৰ ক্ষেত্ৰতো নিষ্ঠা ৰাখি, নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি কামবোৰ কৰিব পাৰিব, কিন্তু মাজে সময়ে অলপ কেতিয়াবা খং ৰাগ আহিব পাৰে, সেইটো সময় অনুযায়ী চেঞ্জ হৈ যাব। এই মাহটো ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বেনিফিট হ'ব পাৰিব। লাভ ৰিলেশ্যনশ্বিপ, হয়, প্ৰেম বিবাহৰ ক্ষেত্ৰত, বৈবাহিকৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটো কেনেদৰে পাৰ হ'ব জানো আহকচোন। আৰু লাষ্টত জনাম শিক্ষাৰ ক্ষেত্ৰত আৰু বিশেষ টিপছ। লাভ ৰিলেশ্যনশ্বিপত কিন্তু শনিৰ দৃষ্টি ইমান এটা ভাল নহ'ব পাৰে, 3rd-person ব্যক্তি সোমাব পাৰে তাৰ ৰিলেশ্যনশ্বিপত। লাভ ৰিলেশ্যনশ্বিপত আপোনালোকে এক্সট্ৰা এটা ৰিলেশ্যনশ্বিপত ভাল এটা মেইনটেইন চলাব লাগিলে আপোনালোকে ধৈৰ্য ৰাখিব লাগিব এটা ৰিলেশ্যনশ্বিপত। এক্সট্ৰা মানুহে কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপ খেলি মেলি কৰিব পাৰে। যিকোনো কথাতে এটা ৰিলেশ্যনশ্বিপ ভাঙি দিম, এৰি দিম, কিমানো থাকিম, এনেকুৱা ধৰণৰ মাইণ্ডছেটত 3rd-person আহিব পাৰে। কিন্তু মনত ৰাখিব প্ৰিয় দৰ্শক, এটা ৰিলেশ্যনশ্বিপ গঢ় দিবলৈ 2জন ব্যক্তিৰ দৰকাৰ, কিন্তু ভাঙিবলৈ এজনে কাফি। সেয়ে ভালপোৱা এটা গঢ় দিবলৈ 2জনৰে ব্যক্তি দৰকাৰ, কিন্তু ভাঙিবলৈ এজন ব্যক্তিয়ে কাফি। কিন্তু সেয়েহে এটা ৰিলেশ্যনশ্বিপ যিমান পাৰে চলাই নিবলৈ চেষ্টা কৰক। আমি ল'ৰাবোৰে, প্ৰত্যেকজন ল'ৰাই আমি বিচাৰোঁ এটা সম্পৰ্ক ধৰি ৰাখিবলৈ, কিন্তু মাজত কিছুমান ছোৱালীয়ে 100ৰ ভিতৰত 25% ছোৱালীয়ে এটা সম্পৰ্ক নষ্ট কৰি দিয়ে। সেইটো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কৈছোঁ, মই বিশেষ কথাই অকল কোৱা নাই। সেয়ে ৰিলেশ্যনশ্বিপ এটা আমি ল'ৰাবোৰে এটা যিকোনো ধৰণৰ সম্পৰ্ক এটা ধৰি ৰাখিব বিচাৰোঁ, কিন্তু যিসকল ছোৱালী আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, ভণ্টি বান্ধৱীসকল, যিমান পাৰে এটা ৰিলেশ্যনশ্বিপ খংবোৰ কণ্ট্ৰল কৰিব, নিজৰ ইগ'বোৰ ছাইড ৰাখি কেনে নিজৰ পাৰ্টনাৰৰ লগত সমানে ছাপোৰ্ট কৰি আগবাঢ়ি যাওক। দুখটো থাকিব, কাজিয়া থাকিবই, কিন্তু এৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। পাৰ্চনেল ইনভলভমেণ্টৰ কাৰণে, 3rd-personৰ ব্যক্তিৰ অহাৰ কাৰণে আপোনালোকৰ ৰিলেশ্যনশ্বিপ অলপ ফাঁক মেলিব পাৰে। কিন্তু প্ৰিয় দৰ্শক, যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল। এই মাহটো হাজবেণ্ড ৱাইফৰ পৰা যথেষ্ট ছাপোৰ্ট পাব, পৰিয়ালৰ পৰা মৰম চেনেহ বুটলিবলৈ আপুনি পাৰিব, ল'ৰা ছোৱালীৰ পৰাও ভাল এটা ৰিজাল্ট পাব আপুনি। বিবাহিতসকলৰ কাৰণে মংগলৰ গ্ৰহটোৱে, এই অধিপতি গ্ৰহটোৱে হৈছে মংগল। বিবাহৰ ক্ষেত্ৰত কিন্তু অলপ খৰচৰ মাত্ৰা অলপ বেছি দেখা পোৱা গৈছে যদিও সেইটো ভাল হৈ যাব, কিন্তু কাৰণ বৃহস্পতি গ্ৰহৰো আশীৰ্বাদ আহিছে। কিন্তু প্ৰিয় দৰ্শক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ অনুকূল থাকিব এই মাহটো। যিসকলে এতিয়ালৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নতুনকৈ BEd এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে এই মাহটো কিছুমান চেলেঞ্জ আৰু আনন্দিত মনেৰে হৈ পৰিব, অনুকূল থাকিব। বাকীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ টাপ আহিব, কিন্তু যিসকলে নেট ক্লিয়াৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে আৰু লগতে যিসকলে BEd কৰিবৰ কাৰণে এডমিশ্যন লোৱাৰ সম্ভাৱনাৰ ক্ষেত্ৰত আপোনালোকে প্ৰস্তুতি চলাই আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দি ধৈৰ্য ৰাখি কেনে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ টাইমটো বঢ়াই দিয়ক, আৰু এক্সট্ৰা ফেমিলি প্ৰব্লেম সেইবোৰো ছাইড কৰি ৰাখি কেৰিয়াৰটোক ফ'কাছ দি কেনে আপুনি যিসকলে BEd বা বহিৰাজ্যত গৈ পঢ়া শুনা কৰি আছে তেওঁলোকে অলপ চেলেঞ্জ আহিব পাৰে, মই এইটো ক'ব বিচাৰিছোঁ। বাকীৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অনুকূল থাকিব। প্ৰিয় দৰ্শক,
এই জুলাই মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ।